নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গুৰুত্বপূৰ্ণ দুটা খবৰ জনাব চেষ্টা কৰিম। এটা ৰেচন কাৰ্ড সংক্ৰান্তত আৰু অৰুণোদয় আঁচনি সংক্ৰান্তত। বন্ধুসকল, আপোনাৰ এখন ৰেচন কাৰ্ড নাই নেকি বাৰু? যদি নাই, আপোনাৰ কাৰণে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপুনি ৰেচন কাৰ্ডখন সুৰক্ষিত কৰি ৰাখিব পৰা নাই, তেতিয়াহ'লে আপোনাৰ কাৰণে আছে ৰেচন কাৰ্ড সংক্ৰান্তত এটি বেয়া খবৰ। লগতে আপোনালোকক জনাম, অৰুণোদয় আঁচনিৰ বাবে আবেদন আপুনি অৰুণোদয় আঁচনিৰ নামত লাভ কৰিব প্ৰতি মাহে ৩০০০ টকা। বিস্তাৰিত খবৰ আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ অহাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে, পেজটোত এটি ফ'ল' দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ৰাজ্যৰ লাখ লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব আৰু ৰাজ্যৰ 10 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিব। যিসকলে ৰেচন কাৰ্ড এতিয়ালৈকে লাভ কৰা নাই, সেইসকল লোকৰ কাৰণে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড লাভ নকৰা লোকসকলে ৰেচন কাৰ্ডৰ বাবে যিসকল যোগ্য, সেই পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ দিয়া হ'ব আৰু লাখ লাখ লোকে পাব নতুনকৈ ৰেচন কাৰ্ড। আপুনি যদি ৰেচন কাৰ্ড এতিয়ালৈকে পোৱা নাই, আপোনাক এই খবৰখিনি জনোৱা হ'ল যে আপুনি লাখ লাখ লোকৰ ভিতৰত পৰিব যিসকলে অচিৰেই নতুন ৰেচন কাৰ্ড লাভ কৰিব। কেৱল অসমতে 10 লাখকৈ লোকক প্ৰদান কৰা হ'ব নতুন ৰেচন কাৰ্ড। আৰু এইখিনিতে আপোনালোকক জনাইছোঁ, যদি আপোনাৰ ৰেচন কাৰ্ড এটা আছে আৰু এই ৰেচন কাৰ্ডটো আপুনি সুৰক্ষিত হিচাপে ৰাখিব পৰা নাই, অৰ্থাৎ আপুনি ৰেচন কাৰ্ডৰ জৰিয়তে কোনো ধৰণৰ ৰেচন আপুনি উইথড্ৰ কৰা নাই, সুলভ মূল্যৰ দোকানৰ পৰা আপুনি ৰেচন ক্ৰয় কৰা নাই, বা আপুনি ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই, তেতিয়াহ'লে অচিৰেই আপোনাৰ ৰেচন কাৰ্ডটো নাইকিয়া হ'ব, অৰ্থাৎ আপোনাৰ ৰেচন কাৰ্ডটো ইনএক্টিভ কৰি দিয়া হ'ব। আপুনি সেই ৰেচন কাৰ্ডৰ জৰিয়তে কোনো কাম কৰিব নোৱাৰিব। আৰু এনেকুৱা পৰ্যায়ত অচিৰেই অসমৰ প্ৰায় 2 লাখ লোকৰ ৰেচন কাৰ্ড হেৰুৱাব লাগিব। 2 লাখ ৰেচন কাৰ্ড নিষ্ক্ৰিয় কৰি দিব চৰকাৰে। দেশৰ লাখ লাখ হিতাধিকাৰীৰ ৰেচন কাৰ্ড, এনেকুৱা পৰ্যায়ৰ ৰেচন কাৰ্ড বাতিল কৰিব চৰকাৰে। সেয়া অসমতো 2 লাখ লোকৰ ৰেচন কাৰ্ড বাতিল কৰি দিয়া হ'ব, যিসমূহ আধাৰ লিংক কৰা হোৱা নাই বা যিসকলে 6 মাহতকৈও বেছি সময় ৰেচন দোকানৰ পৰা, সুলভ মূল্যৰ দোকানৰ পৰা ৰেচন ক্ৰয় কৰা নাই, সেইসমূহ ৰেচন কাৰ্ড বাতিল কৰি দিয়া হ'ব। তো এইখিনিতে আহক অৰুণোদয় আঁচনি সংক্ৰান্তত এটি ডাঙৰ খবৰ। খুব অচিৰেই অৰুণোদয় 3.0ৰ কাম আৰম্ভ কৰিব অসম চৰকাৰে আৰু যিমান দূৰ সম্ভৱ কিছুদিনৰ ভিতৰতে অৰুণোদয় আঁচনিৰ নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত যদি আপুনি অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য হয়, আপুনি আবেদন প্ৰপত্ৰ ফিল-আপ কৰি জমা দিলে আপুনি অৰুণোদয় আঁচনিৰ নামত প্ৰতি মাহে ৩০০০ পৰ্যন্তকৈ টকা লাভ কৰিব। তো যদি আপুনি অৰুণোদয় আঁচনি সংক্ৰান্তত বিতং জানিব বিচাৰে আবেদন সংক্ৰান্তত, তেতিয়াহ'লে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।